নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিটাৰমিনাৰ্ছৰ প্ৰথমটো খণ্ডত আমি ডিটাৰমিনাৰখিনি মোটামুটিভাৱে আলোচনা কৰাৰ লগতে বহুখিনি প্ৰিভিয়াছ কুৱেশ্যন অলৰেডি ডিছকাছ কৰিলোঁ। ইয়াৰ পাছৰ পৰা যিখিনি আছে সেইখিনি আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাবা বুলি আশা ৰাখিছোঁ। ক'ৰ পৰা আছিলে A busy person has dash time to waste. তাৰপিছত এইখিনি পৰা আছে আমাৰ He gave me dash 1 rupee note. A and D. He gave me dash 1 rupee note. A and D. A বহিবনে? N বহিবনে? D বহিব। তেওঁ মোক দিছিল এটা নে এটকীয়া নোটটো দা 1 rupee note. দা 1 rupee note নহয়, কিয় নহয়? নিৰ্দিষ্টকে নোটটোৰ কথা দেখুৱাই দিয়া নাই মোক। A আৰু N ৰ ভিতৰত আহিব লাগিব, কিন্তু A নে N? সাধাৰণতে কি হয়, ভাৱেল থাকোঁতেও A থকা, কনচনেণ্ট থাকোঁতেও, কনচনেণ্ট থকাৰ সত্ত্বেও N বহা কেছবিলাক এতিয়া বেছিকৈ আহে। এতিয়া আমি কি কৈছিলোঁ, আগতে কৈছিলোঁ যে আমি উচ্চাৰণটোহে চাম 1, উচ্চাৰণটো চাম আমি 1। 1টো কেনেকুৱা? 1টো এই তলৰ শ্ৰেণীতে 1 2 3টো ইংৰাজীটো লিখি দিয়ে, প্ৰনাউন্সিয়েশ্যনটো লিখি দিয়ে, দেখি মন কৰিছানে? কিছুমানে দুভাগে পায়, উ ৱাবতাকে ৱা ন তেনেকৈও লিখা থাকে, আৰু কিছুমানে লিখে ৱাবতাকে ৱা ন ওৱান। ৱাবতাকে ৱা লিখাটো শুদ্ধ, মানে এইটো নিয়মত। এতিয়া ও আছে যদিও উচ্চাৰণ ব হৈছে, বয়ে হৈছে উচ্চাৰণ। গতিকে কি আহিব আমাৰ? ইয়াত আহিব A 1 rupee note। যদিও আমাৰ কি আছে? যদিও আমাৰ ভাৱেল আছে, আখৰটো ভাৱেল আছে, কিন্তু চাউণ্ডহে চাম বুলি কৈছিলোঁ নহয়। আমি আখৰ নেচাওঁ, এতিয়া ভাৱেল চাউণ্ড নে কনচনেণ্ট চাউণ্ড হৈছে সেইটোহে আমি চাম। এই হ'ব, ঠিক আছে। তাৰপিছত কেন ইউ লেণ্ড মি ডেছ বুকছ? কেন ইউ লেণ্ড মি ডেছ বুকছ? তুমি মোক ধাৰলৈ দিব পাৰানে? ফিউ বুকছ, এ ফিউ বুকছ, দা ফিউ বুকছ। দা ফিউ কথাটো নাহে, কিয় নাহে বাৰু? নাহে বুলি মইহে কৈছোঁ, তোমালোকে ধৰিব পাৰিছানে? নিৰ্দিষ্টকে দেখুৱাই দিয়া নাই কিতাপকেইখনৰ কথা আগে পাছে নাই কোৱা। কিতাপকেইখন বুলি বহু বচনত আছে, কিতাপকেইখন বুলি নিৰ্দিষ্টকে দেখাই দিয়া নাই, আগত পাছত ক'তো তাৰ উল্লেখ নাই। গতিকে ফিউ এ ফিউৰ ভিতৰত আহিব। তুমি মোক খুব কম কিতাপ কেইখনমান ধাৰলৈ দিব পাৰিবা নেকি বুলি বেছি ক'ব, হয়নে নহয় বাৰু? খুব কম কিতাপ ধাৰলৈ দিবা। ফিউৰ আৰু লিটলৰ অৰ্থটো একেই, খুব কম। এ ফিউ বুকছটো আহিব। কপি পেষ্ট, এ ফিউ বুকছ। হি ইজ ডেছ older than his wife। কম্পেৰিজন, কিন্তু এইটো টাইম, কিমান older, মাহ বছৰ, এইবোৰ আগত কৰি আহিছো আমি। কম্পেৰিজনটো টাইম ইজ আনকাউণ্টেবল। ইয়াত কোৱা নাই, যদি মান্থ ক'লেহেঁতেন, ইয়াৰ ক'লেহেঁতেন, তেতিয়া কিন্তু মেনি আহি গ'লহেঁতেন। এতিয়া কি? মাছ older, মাছ older। মাছ older than his wife। তেওঁৰ এইটো আগতে আমি পাই আহিছো। He will stay here for dash while. He will stay here for dash while. A little while, little while, the little while, কোনটো হ'ব? He will stay here, তেওঁ ইয়াত থাকিব, for a little while, কিছু সময় থাকিব তেওঁ ইয়াত। কিন্তু লিটল লিখায়ও তেওঁ খুব কম সময় থাকিবতো শুদ্ধ হ'ব, ভুল নহয়।
গতিকে ইয়াত এনসাৰ আহি গ'ল অপচনেল অপচনেল বিটুইন টু দুটাৰ মাজত কিহৰ মাজত লিটলৰ মাজত most appropriate is a little ঠিক আছে নিলিখো dash of the boys has done his work is some every এতিয়া is আৰু every কথাটো some মানে কিছুমান এটো countable uncountable দুইটাত বহে বুলি কৈ গৈছিলো some এতিয়া কিছুমান some of the boys Holden has done his work is of to থাকিলে মানে of the girls of the books of the houses এই যে of the থাকিলে গম পাবা যে কি দিব লাগিব হেতু is isore every অৰ্থ কিন্তু একেই